অসমৰ জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতাৰ ভাল খবৰটো পালেনে? আনন্দিত হৈ পৰিছে ৰাজ্যবাসী। সকলো সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম, গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক কুশলে আছে। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাবচোন, অসমৰ জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতাৰ অভিনয় চাই কেনেকুৱা পায়। সকলোকে সুন্দৰ অভিনয়ৰ জৰিয়তে মনোৰঞ্জন দি অহা অসমৰ জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতাৰ আহি পৰিছে বিশেষ খবৰ, আৰু এই খবৰ পোৱাৰ লগতে প্ৰতিজন অনুৰাগীয়ে সামাজিক মাধ্যমত শুভকামনা জ্ঞাপন কৰিছে। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতাক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতাই অনুৰাগীৰ বহুদিনৰ অপেক্ষাৰ অৱসান ঘটাই দিছে ভাল খবৰ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতাৰ ভাল খবৰটো হ'ল যে তেওঁ 2026-27 নাট্যবৰ্ষত ৰাজতিলক থিয়েটাৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।